আজি পিছে বেলেগ পদ্ধতিৰে মাংস অকমান বনাই খালোঁ। কেনেদৰে কি বনাই খালোঁ আহক চাওঁ। প্ৰথমতে বিলাহী, কেঁচা জলকীয়া, আদা ৰহুন অকমান এনেদৰে তাৱা এখনত শুকানকৈ ভাজি ল'লোঁ আৰু তাৰ পিছতেই এয়া আপোনালোকে দেখিব যে মই কোনো ধৰণৰ তেল ব্যৱহাৰ কৰা নাই। আমি নিশ্চয় জানো আজিকালি স্বাস্থ্যৰ কেনেকুৱা অৱস্থা হৈ আছে। অৱশ্যে নোখোৱাকৈও থাকিব নোৱাৰি, খাবও মন যায়। গতিকে আমি এনেধৰণৰ নিজেই কিছুমান উপায় বাছি উলিয়াব পাৰোঁ। কোনো ধৰণৰ তেল বা মছলাৰ ব্যৱহাৰ নকৰাকৈ খুব সুস্বাদু এখন মাংস ৰেচিপি বনাই লৈ এনেদৰে ঘৰতে খাব পাৰোঁ, নহয়নে বাৰু? তাৰপিছত এয়া চাওক, মই কিন্তু কোনো ধৰণৰ মছলাৰ ব্যৱহাৰ নকৰাকৈয়ে ইমান ধুনীয়া এটা কালাৰ ফুটি উঠিছে মাংসখিনিত। আপোনালোকেও এনেদৰে ঘৰত ট্ৰাই কৰি চাব পাৰে আৰু মাংসৰ সোৱাদ ল'ব পাৰে। গতিকে ভিডিঅ'টোত ইমানেই আজিলৈ, আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই।